নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ প্ৰাইভেট জবৰ চাকৰি খবৰ। এখন জব মেলা হ'বলৈ গৈ আছে 11 তাৰিখে 11 মাৰ্চৰ, সেইটো আমি আলোচনা কৰিব গৈ আছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আৰু ভালেমান ভেকেঞ্চি আছে জব মেলাৰ, যোনটো চাকৰি মেডিচিন কোম্পানী হওক বা বাৰ্বিকিউ নেশ্যন হোটেল হওক বা আন যোনবোৰ ভেকেঞ্চি আছে, FMCG কোম্পানী, MNC কোম্পানী, ভালেমান ভেকেঞ্চি আছে। 200-300+ ভেকেঞ্চি। সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। শ্বপিং মলৰ ভেকেঞ্চি চলি আছে, প্ৰাইভেট জব বেংকৰ চাকৰি চলি আছে। ইণ্টাৰেষ্টেড হ'লে চাব পাৰে। আমি সময় নষ্ট কৰি আজি আপোনাৰ যোনখন জব মেলাৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইটো আমি আলোচনা কৰিব গৈছোঁ। মেডিচিন কোম্পানীৰ ভালেকেইটা পোষ্ট থাকিব এইখন জব মেলাত। চ' 12 পাছ, ITI পাছ, ডিপ্ল'মা ভেকেঞ্চি আছে। ৱাক ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে 11 মাৰ্চত 11টা বজাৰ পৰা। সম্পূৰ্ণ ভিডিঅ'টো চাওক, গোটেইখিনি ইনফৰমেশ্যন বুজি যাব। আৰু এইটো কণ্ডাক্ট কৰা হৈ আছে ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ গুৱাহাটীৰ তৰফৰ পৰা। চ' আপোনালোকৰ প্ৰথম যোনটো ভেকেঞ্চি জব মেলাত থাকিব, এইটো আপোনালোকৰ এটা মেডিচিন কোম্পানী ভেকেঞ্চি থাকিব। মেডিচিন কোম্পানীটোৰ নাম হ'ল ওজন ফাৰ্মা। এইটো আমিনগাঁৱত আছে। 20 জন আপোনালোকৰ আনস্কিল ৱৰ্কাৰ লাগিব আৰু HS পাছ ফ্ৰেছাৰ্ছে পাৰিব এইটো চাকৰি। তো আপোনালোকৰ ইণ্টাৰভিউটো দিবলৈ এইটো আপোনালোকৰ কাম হ'ব, আপোনালোকৰ আনস্কিল কাম হ'ব, যেনেকুৱা এচিষ্ট কৰিব লাগিব প্ৰডাকশ্যন লাইন, আৰু হেণ্ডেল কৰিবলৈ বেছিক অপাৰেশ্যন যেনেকুৱা লোডিং আনলোডিং মেটেৰিয়েল, পেকেজিং, লেবেলিং, এছেম্বলিং। চ' পেকেজিং এইবোৰ কামহে হ'ব। লগতে ছাপৰ্ট কৰিব লাগিব মেচিন অপাৰেটৰ, ছাপ্লাই কৰিব লাগিব ৰ' মেটেৰিয়েল, ক্লিনিং, চাফ চিকুণ এইবোৰ কাম হ'ব। লোডিং আনলোডিং এইবোৰে কাম হ'ব, বেছি কাম নহয় আপোনালোকৰ। যিহেতু আনস্কিল ৱৰ্কাৰে বিচৰা হৈছে, কোনো স্কিলৰ কাম কৰিব নালাগে। আৰু পাৰফৰ্ম কৰিব লাগিব কিছুমান জেনেৰেল ডিউটিজ, যেনেকুৱা ক্লিনিং ইকুইপমেণ্ট, মেইনটেইন হাইজিন ইন প্ৰডাকশ্যন এৰিয়া। চব চাই ল'ব পাৰে, গোটেইখিনি দিয়াই আছে। আৰু বস্তু উঠাব লাগিব, ৱেইটিং, কাউণ্টিং, চিম্পল ইনস্পেকশ্যন অফ প্ৰডাক্ট, সেইখিনি পঢ়ি ল'ব পাৰে। চ' আপোনালোকৰ ফিজিকেল আৰু ৰিপিটেটিভ কাম হ'ব, ইনক্লুডিং ৰটেশ্যন বা কেতিয়াবা নাইট শ্বিফ্টটো হৈ যাব পাৰে। এইটো কোম্পানীটোৰ ওপৰত ডিপেণ্ড কৰিব, সম্ভাৱনা কম। কিন্তু ইণ্টাৰভিউটো সুধি ল'ব গোটেইখিনি, কি ধৰণৰ কি কাম, নাইট শ্বিফ্ট হ'বনে নহয়। আপুনি যদি এগ্ৰী হয় বা কোম্পানীৰ তৰফৰ পৰা যদি কয় নাইট শ্বিফ্ট কৰিবলৈ লাগিব, চ' এইবিলাক সুধি ল'ব। HS পাছ হ'লে হ'ল, বেছি কোৱালিফিকেশ্যন নালাগে। লগতে গুড ফিজিকেল ফিটনেছ এটা হ'ব লাগিব। চব চাব পাৰে। আৰু নেক্সট যোনটো কোম্পানী থাকিব আপোনালোকৰ জব মেলাত, সেইটো হ'ল বাৰ্বিকিউ নেশ্যন হস্পিটেলিটি লিমিটেড। দুটা আপোনালোকৰ পোষ্টৰ ভেকেঞ্চি আছে। এটা আছে গেষ্ট ছাৰ্ভিচ এছ'চিয়েট, এটা আছে ট্ৰেইনি চেফ। দুটাই মিলি 100টা ভেকেঞ্চি আছে। এইটোৰ কাৰণে চাৰ্টিফিকেট হোল্ডাৰ হ'ব লাগিব বা কেণ্ডিডেট ইণ্টাৰেষ্টেড ইন দ্য হস্পিটেলিটি ইণ্ডাষ্ট্ৰী। যোনটো প্ৰথম ভেকেঞ্চি গেষ্ট ছাৰ্ভিচ এছ'চিয়েট, এইটো দিছ ইজ এ ফ্ৰণ্ট অফ হাউচ, কাষ্টমাৰৰ লগত ডিল কৰিব লাগিব। আৰু গোটেইখিনি চাই ল'ব পাৰে কেনেধৰণৰ কাম হ'ব। এনচিয়ৰ কৰিব লাগিব যাতে স্মুথ এফিচিয়েণ্ট ছাৰ্ভিচখিনি দিয়ে আছেনে গেষ্ট বা কাষ্টমাৰক, চ' এইখিনি চাব লাগিব। লগতে আপোনালোকৰ এচিষ্ট কৰিব লাগিব টেবুল ছেটআপ, মেইনটেনেঞ্চ, ক্লিনিনেছ, গোটেইখিনি চাব লাগিব। হেণ্ডেল কৰিব লাগিব ছেফটি, প্লেচিং, ৰিমুভেল অফ লাইভ গ্ৰিল, যোনটো বাৰ্বিকিউ নেশ্যনত বহুত বিখ্যাত লাইভ গ্ৰিল, সেইটো চাব লাগিব। লগতে কিটচেনৰ ষ্টাফৰ বা চিনিয়ৰৰ সৈতে কোঅৰ্ডিনেট কৰিব লাগিব। লগতে টিম মেম্বাৰৰ সৈতে টিম ৱৰ্ক হিচাপে কাম কৰিব লাগিব। চব পঢ়ি ল'ব পাৰে, গোটেইখিনি ইয়াতে দিয়াই আছে। আৰু যোনটো আপোনালোকৰ ট্ৰেইনি চেফ, এইটো আপোনালোকৰ বেক অফ দ্য হাউচ, কিটচেনৰ লগতে জড়িত হ'ব লাগিব। খানা বনোৱাই হওক বা যোনবিলাক কাম থাকে আৰু পাৰফৰ্মেঞ্চ বেছিক কিউলিনাৰী এক্টিভিটি, যেনেকুৱা কাটিং, শ্বপিং, প্ৰিপেয়াৰিং ইনগ্ৰিডিয়েণ্টছ, সেইখিনি পঢ়ি ল'ব পাৰে, গোটেইখিনি দিয়াই আছে। কেনেধৰণৰ কাম হ'ব, গ্ৰিলৰ লগত কাম হ'ব বা হাইজিন মেইনটেইন কৰিব লাগিব, ছেফটি ষ্টেণ্ডাৰ্ড, এচিষ্ট কৰিব লাগিব, ফুড হেণ্ডলিং, চব পঢ়ি ল'ব পাৰে। গোটেইখিনি ভালদৰে আপোনালোকৰ দিয়াই আছে। নেক্সট যোনটো কোম্পানী আহিব আপোনালোকৰ জব মেলাত, সেইটো হ'ল AI ইনফটেক গুৱাহাটীৰ। 20টা ভেকেঞ্চি আছে। ফিল্ড ইঞ্জিনিয়াৰ, এইটো কাৰণে বি বা ডিপ্ল'মা ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স কৰা হ'ল, ডিপ্ল'মা হ'লে হ'ল, ইমান কোৱালিফিকেশ্যন নালাগে। ফিল্ড ইঞ্জিনিয়াৰ যিহেতু নামতে উল্লেখ কৰা আছে ফিল্ড, আপোনালোকৰ ফিল্ডতে কাম হ'ব। ফিল্ড বেছ, হেণ্ডেল ইনষ্টলেশ্যন, টেষ্টিং, কমিশ্যনিং, তাৰপিছত মেইনটেনেঞ্চ, ট্ৰাবল শ্বুটিং, ৰিপেয়াৰ অফ ইলেক্ট্ৰনিক ছিষ্টেম। চ' এনেধৰণৰ কাম হ'ব।
ট্ৰেভেল কৰিব লাগিব প্ৰজেক্ট সাইট উইথিন বা উইথিন গুৱাহাটী বা আদাৰ লোকেশ্যন আদাৰ দেন গুৱাহাটী সো খিনি চাব পাৰে পাৰফৰ্ম কৰিব লাগিব সাইট ইনস্পেকশন ইনষ্টলেশ্যন প্ৰিভেন্টিভ কাৰেক্টিভ মেজাৰ আৰু ইলেক্ট্ৰিকাৰে গটিখিনি কাম হ'ব আপোনালোকৰ সাৰ্ভে ফল ডায়াগনস্টিক তাৰপিছত ডকুমেন্ট ৰিপেয়াৰ ৱৰ্ক মেইনটেইন ৰেকৰ্ড সো এনেধৰণৰ কাম হ'ব আৰু লগত আপোনালোকৰ এআই ইনফোটেকৰ স্কিল এছ'চিয়েট 20টা আছে এইটো আপোনালোকৰ কোৱালিফিকেশ্যন বিচৰা হৈছে এইচএছ সায়েন্সত যদি কৰা হৈছে বা আইটিআই ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স বা ফিটাৰ তিতাও পাৰিব সো বহুত আইটিআই কেণ্ডিডেট আছে বহুতে কমেন্ট কৰি থাকে হিয়তে পাৰিব নিশ্চয় এটা চাকৰি ইনষ্টল মেইনটেইন ৰিপেয়াৰ অফ ইলেক্ট্ৰিকেল ৱায়াৰিং আৰু ইকুইপমেন্ট ফিক্সাৰ সো খিনি চাই ল'ব পাৰে গটিখিনি দিয়া আছে ভালদৰে উল্লেখ কৰা আছে আমাৰ ৱেবছাইটত আহিলে গটিখিনি পইণ্টে পঢ়ি ল'ব পাৰিব আৰু পঢ়ি ল'ব নেক্সট যোনটো কোম্পানী আপোনালোকৰ জব মেলাত আহিব সেইটো হ'ল আইটিসি বহুত এটা ডাঙৰ কোম্পানী গুৱাহাটীৰ ট্ৰেড এপ্ৰেন্টিসশিপৰ ভেকেন্সি প্ৰত্যেকটা আইটিআই ট্ৰেডৰে ভেকেন্সি মুকলি কৰা হ'ব ইলেক্ট্ৰিকেল ফিটাৰ প্লাম্বাৰ মেকানিক ডিজেল মেকানিক ড্ৰাফটমেন সো ইলেক্ট্ৰিচিয়ানৰ কাম হ'ব ইনষ্টলেশ্যন মেইনটেনেন্স ট্ৰাবল শুটিং অফ ইলেক্ট্ৰিকেল সিস্টেম ৱায়াৰিং পেনেল মটৰছ লাইটিং সেফটি চেক ইন প্লেন মেচিনাৰী লগতে ফিটাৰৰ কাম হ'ব আপোনালোকৰ এসেম্বলিং ফিটিং এলাইনমেন্ট অফ মেকানিকেল কম্পোনেন্ট মেচিনাৰী পাৰ্ট বেসিক ফেব্ৰিকেশনৰ কাম থাকিব লগতে ইকুইপমেন্ট মেইনটেনেন্সৰ কামখিনি চাব লাগিব লগতে প্লাম্বাৰৰ ইনষ্টলেশ্যন আৰু ৰিপেয়াৰ অফ প্লাম্বিং তাৰপিছত পাইপিং water supply sanitization খিনি চাব লাগিব ড্ৰেইনেজ বা ৰিলেটেড যোনবোৰ কাম থাকে এই গোটেইখিনি চাব লাগিব মেচিনিষ্টৰ আপোনালোকৰ অপাৰেট লেথিস মাইনিং মেচিনিষ্ট তাৰপিছত গ্ৰাইণ্ডাৰ্ছ গোটেইখিনি চাব লাগিব ডিজেল মেকানিকৰ মেইনটেইন ৰিপেয়াৰ অভাৰহলিং অফ ডিজেল ইঞ্জিন গোটেইখিনি চাব লাগিব ড্ৰাফটমেনৰ আপোনালোকৰ ৰিড ক্ৰিয়েট অফ টেকনিকেল ড্ৰয়িং ব্লুপ্ৰিণ্ট ইউজিং CAD টুলছ সো সিখিনি চাই ল'ব গোটেইখিনি দিয়া আছে আপোনালোকৰ এইকেটা পইণ্ট মনত ৰাখিব ফৰ্মেলত ইন্টাৰভিউ এটেন্ড কৰি অলপমান প্লাস বা প্ৰেফাৰেন্সটো পোৱা হয় আগতে বহুত ইন্টাৰভিউ পাতা হৈছে তাতে যোনে ফৰ্মেল পিনিহে অলপমান হলো এডভান্টেজ বেছি পায় সেইটো কাৰণে ফৰ্মেলটো পিনি ল'ব লগতে স্পট ইন্টাৰভিউ হ'বলৈ গৈছে গ্ৰুপ ডিসকাশন এনেকুৱা আপোনালোকৰ হ'ব সো ভালেকেইটা কোম্পানী আহিব এইচএছ পাস গ্ৰেজুৱেচন আইটিআই পাস কোৱালিফিকেশ্যন থকা 11টা বজাৰ পৰা হ'ব 11 তাৰিখে ৰেজিষ্টাৰ কৰি ল'ব ৰেজিষ্টাৰ কৰিবলৈ ক্লিক কৰি দিব আমাৰ ৱেবছাইটত আহিলে লিংকটো পাই যাব বহুতে কমেন্ট কৰিব দাদা লিংকটো ক'ত পাম আমাৰ ডেসক্ৰিপচনত পাই যাব ৱেবছাইটত পাই যাব আহি যাব ৱেবছাইটত আমি আহি গলো এটা গোটেইখিনি দিয়া আছে গোটেইখিনি পঢ়ি ল'ব কেনেধৰণৰ কাম হ'ব গোটেইখিনি দিয়া আছে এটা মিনি ৰিক্ৰুটমেন্ট ড্ৰাইভ আগৰ এটা আমি ৰিক্ৰুটমেন্ট ড্ৰাইভৰ আপোনালোকৰ ভিডিও বনাইছিলো বহুত কেণ্ডিডেট অসম জব ফ্ৰিয়াৰৰ সিলেক্ট হৈছে বহুত কমেন্ট কৰিছে সো এইবাৰ আশা কৰিছো এটা লাৰ্জ এমাউন্ট অফ কেণ্ডিডেট আমাৰ চেনেলৰ পৰা সিলেক্ট হ'ব কোনোবা যদি সিলেক্ট হয় কমেন্ট কৰিব আপোনালোকৰ নামটো দিব জেন্ডাৰ মেল ফিমেল এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নাম্বাৰ তাৰপিছত কোৱালিফিকেশ্যন কি 10 পাস 12 পাস BA BCom BSc তাৰপিছত আমাৰ ডিপ্লোমা বিটেক আইটিআই কি আছে গোটেইখিনি দি দিব ডেট অফ বাৰ্থটো দিব ডিস্ট্ৰিক্ট কোনখন ডিস্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছে কামৰূপ মেট্ৰ' ৰুৰেল বৰপেটা চাকৰিটো কোড কৰিব যে অসম নে অসমৰ বাহিৰত নে গুৱাহাটী হেৰো দিব কন্টাক্ট নম্বৰ ইমেইল আইডি এক্সপেৰিয়েন্স যদি আছে কিবা আৰু কি সেক্টৰত কামটো কৰিব খোজে এটা দি দিব ইলেক্ট্ৰিকেল যদি ইলেক্ট্ৰিকেল তাৰপিছত মোটৰ কোম্পানী বা আপোনালোকৰ FMCG যি কোম্পানী মেডিচিন কোম্পানী সাবমিট কৰি দিব সাবমিট হৈ যাব তাৰপিছত হেটো সাবমিট কৰাৰ পিছত আপোনালোকৰ নিজৰ ৰিজিউমিখন এবাৰ ইমেইলতে পঠাই দিব তাৰপিছত আপোনালোকৰ 11 তাৰিখে ইন্টাৰভিউ গুছি যাব আপোনালোকৰ 11টা বজাৰ পৰা ষ্টাৰ্ট হ'ব যিহেতু 10:30 পৰা 11টা ভিতৰত যাই পাব 11 তাৰিখে লগতে ড্ৰেছ ফৰ্মেল বা স্মাৰ্ট কেজুৱেল এটা পিন্ধি যাব যাতে এটা ভাল এটা ইমপ্ৰেছন আহে যেটো কয় সবে যে ফাৰ্স্ট ইমপ্ৰেছন ইজ দ্য লাষ্ট ইমপ্ৰেছন সো ফাৰ্স্ট ইমপ্ৰেছনটো ভাল দিলেহে সিলেক্ট হ'ব পিছলৈ সো এনেকৈ চাই ল'ব গোটেইখিনি দিয়া আছে আপোনালোকৰ এপ্লাই কৰক আৰু জাক অৰিজিনাল যোনখন কপি আছে এখন যদি লাগে আমাৰ গ্ৰুপবোৰ জয়েন কৰি হ'ব ইনষ্টাগ্ৰাম পেজ হওক বা হোৱাটছএপ গ্ৰুপ আমাৰ ইনষ্টাগ্ৰাম পেজ তাৰপিছত টেলিগ্ৰাম গ্ৰুপ জয়েন কৰিব অৰিজিনাল কপিখন অলপমান পিছলৈ দি দিম চাই ল'ব পাৰিব ইন্টাৰভিউ এটেন্ড কৰক কোনোবাই যদি সিলেক্ট হওক কমেন্ট কৰক এটা উইশ কৰিছো যাতে ইন্টাৰভিউটো ভাল হয় সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লাইক কৰক আগলৈ কি ভেকেন্সি কোনটো লোকেশনৰ ভেকেন্সি লাগে কমেন্ট কৰক আজিলৈ মানে কাইলৈ লগ একে টাইমত একে চেনেলত 8:30 বজাতে আজিলৈ মানে